মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ভালনে? তোমালোকে নিশ্চয় ঘৰতে আছা আৰু সুৰক্ষিতভাৱে আছা। বাৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ঘৰৰ ওচৰৰে হওক অথবা দূৰৰ বিয়াৰ নিমন্ত্ৰণ নিশ্চয় পোৱা। তোমালোকৰ ঘৰৰ জ্যেষ্ঠসকলৰ নামত বিয়াৰ নিমন্ত্ৰণী পত্ৰ দিয়ে। আকৌ সভা সমিতিত নিমন্ত্ৰণ কৰিবলৈ পত্ৰ দিয়ে, যিবোৰক আমি সাধাৰণতে চিঠি বুলি কওঁ। আকৌ তোমালোকৰ দাদা বাইদেউসকল কোনো কাৰণত বিদ্যালয়ত অনুপস্থিত থাকিলে আবেদন কৰিব লাগে বুলি তোমালোকে নিশ্চয় শুনিছা। আনকি জ্যেষ্ঠসকলেও অফিচৰ পৰা ছুটি ল'ব লগা হ'লে অথবা আমি শিক্ষক শিক্ষয়িত্ৰীসকলেও ছুটি ল'ব লগা হ'লে আবেদন কৰিব লাগে। সেই আবেদন আৰু চিঠিৰ বিষয়ে জানিবলৈ আজি মই তোমালোকলৈ এটা পাঠ আগবঢ়াইছোঁ। পাঠটি হৈছে পঞ্চম শ্ৰেণীৰ পাঠ নং ৩ অৰূপৰ আবেদন নামৰ পাঠটো। পাঠ নং ৩। পাঠটো হৈছে অৰূপৰ আবেদন। পাঠটো প্ৰথমে মই তোমালোকক পঢ়ি শুনাম। তোমালোকে তোমালোকৰ পাঠটো উলিয়াই ল'বা আৰু খুব মনোযোগেৰে পাঠটো শুনি যাবা। পাঠ ৩ অৰূপৰ আবেদন। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমাল। সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা। কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে। শ্ৰী হৰি সহায় নামশালা টাং 15/05/12। পূজনীয়া বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। যোৱা 5/05/12 তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাহঁতে কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটি মঞ্জুৰ কৰে যেন। এয়ে মহোদয়াৰ ওচৰত মোৰ সৰল মিনতি।
শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা 5 মান ক শাখা ৰোল নং 7 চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। এই বুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখি দিলে। আবেদন নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু 5 শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে তাৰিখ 15/5/12 বিষয় ছুটী মঞ্জুৰিৰ আবেদন। মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5/05/12 তাৰিখৰ পৰা 14/05/12 মই স্কুলত উপস্থিত থাকিব পৰা নাছিলোঁ। সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনাৰ একান্ত বাধ্য ছাত্ৰ অৰূপ হাজৰিকা 5 মান ক শাখা ৰোল নং 7। অৰূপৰ পেট চলাটো সত্য। জগত হাজৰিকা অভিভাৱকৰ চহী 15/05/12। এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখন শৈলী বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় পাঠটো মনোযোগেৰে শুনিলা। পাঠটো তোমালোকে বাৰে বাৰে শুনিবা আৰু অনুশীলন কৰিবা। আহাচোন আমি পাঠটোৰ মূল কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। অৰূপৰ আবেদন পাঠটিত উল্লেখ কৰা মতে অৰূপ এজন 5ম শ্ৰেণীৰ ছাত্ৰ। অৰূপ বহুদিনৰ মূৰত বিদ্যালয়লৈ আহিছে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে তেওঁক বিদ্যালয় ক্ষতি কৰাৰ কাৰণ সোধাত অৰূপে জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিয়ে, যিখন শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে
মেলি চাই পঢ়ে। অৰূপ পেট চলা ৰোগত ভুগি থকাৰ বাবে 10 দিন বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিল বুলি সি কাগজখনত লিখিছিল। কাগজখন পঢ়ি শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে অৰূপে লিখিতভাৱে অনুপস্থিতিৰ কাৰণ জনোৱাৰ বাবে ভাল পোৱা বুলি কৈছিল। কিন্তু সেইখন শিক্ষয়িত্ৰী বাইদেউলৈ লিখা চিঠিহে আছিল। বিদ্যালয়ত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে। চিঠি আৰু আবেদন একে নহয়। সেয়ে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে বৰ্ডত আবেদন কেনেকৈ লিখে শিকাই দিছিল। আবেদন আৰু চিঠিৰ লিখন শৈলী বেলেগ বেলেগ। আবেদন আৰু চিঠিৰ 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। আহাচোন আমি পুনৰ অৰূপৰ শ্ৰেণী শিক্ষয়িত্ৰীয়ে লিখা আবেদন পত্ৰখনলৈ মন কৰোঁ। আবেদন পত্ৰখনত উল্লেখ কৰাৰ দৰে প্ৰথমে তোমালোকে আবেদন পত্ৰ লিখোঁতে প্ৰথমে নিজৰ বিদ্যালয়খনৰ নাম উল্লেখ কৰি তোমালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় অথবা প্ৰধান শিক্ষয়িত্ৰী মহোদয়ালৈ আবেদন পত্ৰখন লিখিব লাগিব। তাৰ তলত নিজ শ্ৰেণী আৰু শাখা উল্লেখ কৰি শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়া অথবা শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে বুলি লিখিব লাগিব। তলত সোঁফালে তাৰিখটো লিখিব লাগিব। তাৰ পাছত আবেদন পত্ৰখনৰ বিষয়টো উল্লেখ কৰিব লাগিব। বিষয়ৰ তলত মহাশয় অথবা মহাশয়া বুলি সম্বোধন কৰি আবেদন পত্ৰখনৰ মূল অংশখিনি লিখিব লাগিব। শেষত আবেদন পত্ৰখন সামৰণি মাৰিব লাগিব। সদৌ শেষত একেবাৰে তলত সোঁফালে আপোনাৰ একান্ত বাধ্য ছাত্ৰ অথবা ছাত্ৰী বুলি লিখি ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নাম, শ্ৰেণী, শাখা আৰু ৰোল নং লিখিব লাগিব। আৰু বাওঁফালে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ অভিভাৱকে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ছুটি লোৱা কাৰণটো সত্য বুলি লিখি চহী কৰিব লাগিব আৰু তাৰিখটো লিখি দিব লাগিব। প্ৰশ্নটোলৈ মন কৰাচোন। বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰধান শিক্ষক মহোদয়লৈ এখন আবেদন পত্ৰ লিখা। আবেদন পত্ৰখনৰ নমুনাটো মই তোমালোকক দেখুৱাই দিছোঁ। আবেদন পত্ৰখন মই পঢ়ি শুনাইছোঁ। আবেদন পত্ৰখনৰ প্ৰথমতে খালী ঠাই দেখিছা, সেই খালী ঠাইখিনিত তোমালোকে তোমালোকৰ বিদ্যালয়ৰ নাম উল্লেখ কৰিবা। প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। 5ম শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে। তাৰিখ 2/05/2021। বিষয় বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ বাবে আবেদন। মহাশয়, বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ অভাৱ হৈছে। সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি দয়ালু মহোদয়ক বিদ্যালয়ত সোনকালে খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ। ইতি আপোনাৰ একান্ত বাধ্য
ছাত্ৰ ছাত্ৰী নাম তোমালোকে নিজৰ নাম উল্লেখ কৰিবা শ্ৰেণী উল্লেখ কৰিবা শাখা উল্লেখ কৰিবা আৰু ৰোল নং উল্লেখ কৰিবা এনেদৰে বগা কাগজত তোমালোকে আবেদন পত্ৰ লিখিবা এতিয়া আমি অৰূপে শ্ৰেণী শিক্ষয়িত্ৰীলৈ লিখা চিঠিখনলৈ মন কৰোঁ চিঠিখনৰ ওপৰ অংশৰ একেবাৰে সোঁকোণত লিখা আছে নামশালা আৰু তাৰ তলত তাৰিখ আছে 15/05/12 তেনেদৰে আমি সকলোৱে আনলৈ চিঠি লিখোঁতে চিঠি লিখা ঠাইখনৰ নাম আৰু তাৰিখ লিখিব লাগে চিঠিৰ এই অংশটোক শিৰোনামা বুলি কোৱা হয় শিৰোনামাৰ তলত চিঠিখনৰ বাওঁফালে আৰম্ভণিতে পূজনীয়া বাইদেউ বুলি লিখিছে আমি চিঠি এখন লিখোঁতে ডাঙৰক পূজনীয়া বা পূজনীয় শ্ৰদ্ধেয় বা শ্ৰদ্ধেয়া ইত্যাদি আৰু সৰু মৰমৰ প্ৰিয় ইত্যাদি সম্বোধন কৰিব লাগে চিঠিখনত লিখাৰ দৰে সম্বোধনৰ তলত ঘৰৰ ডাঙৰ সৰু সকলোলৈকে শ্ৰদ্ধা মৰম জনাই জনাব বিচৰা মূল কথাখিনি লিখিব লাগে সামৰণিত যিজনলৈ চিঠিখন লিখা হৈছে তেওঁৰ পৰা উত্তৰ কামনা কৰি চিঠিৰ সামৰণি মাৰিব লাগে একেবাৰে শেষত ইতি লিখি বন্ধু বান্ধৱীলৈ লিখিলে তোমাৰ বন্ধু বান্ধৱী আৰু জ্যেষ্ঠজনলৈ লিখিলে আপোনাৰ বুলি লিখি নিজৰ নাম লিখিব লাগে এতিয়া আমি আন এখন চিঠিলৈ লক্ষ্য কৰোঁ এইখন চিঠিটো একেবাৰে ওপৰত ৰনাকুচি ডাকঘৰ দীঘেলী টাং 0106/2012 এই অংশটো শিৰোনামা বুলি কোৱা হয় শিৰোনামাৰ তলত চিঠিখনৰ বাওঁফালে আৰম্ভণিতে কল্যাণীয় প্ৰণৱ বুলি সম্বোধন কৰা হৈছে আৰু সম্বোধনৰ তলত চিঠিখনৰ মূল অংশ লিখা হৈছে মূল অংশৰ পিছত চিঠিখনৰ সামৰণি যিজনলৈ চিঠিখন লিখা হৈছে তেওঁৰ পৰা উত্তৰ কামনা কৰি চিঠিৰ সামৰণি মৰা হৈছে একেবাৰে শেষত ইতি লিখি তোমাৰ আইতাৰা দময়ন্তী বুলি চিঠিখন লিখা হৈছে চিঠিখনৰ একেবাৰে তলত এই অংশটোক ঠিকনা বুলি কোৱা হয় যিজনলৈ চিঠিখন লিখা হৈছে সেইজনৰ ঠিকনাটো ইয়াত দিয়া হৈছে ঠিকনাটো মই পঢ়ি দিছোঁ শ্ৰীমান প্ৰণৱ বৰবৰা মাৰ্ফত প্ৰধান শিক্ষক ধায়ালি এম.ই. স্কুল ডাকঘৰ শিৱসাগৰ অসম পিন নং 785001 চিঠি এখন লিখাৰ পাছত চিঠিখন খামত ভৰোৱা হয় আৰু খামৰ ওপৰত ঠিকনাটো লিখা হয় খামৰ ওপৰত আমি যিজনলৈ চিঠিখন লিখিম সেইজনৰ সম্পূৰ্ণ ঠিকনা লিখিব লাগে লগতে আমাৰ ঠিকনাটো খামৰ তলফালে লিখি দিব লাগে ডাক বাকচত আমি চিঠিবোৰ ভৰাই দিওঁ ডাকঘৰত ডাক বাকচৰ পৰা চিঠিসমূহ উলিয়াই ডাকঘৰলৈ নি অন্যান্য ঠাইলৈ পঠিওৱা হয়
খাম খামত আমি চিঠিবোৰ ভৰাই ওপৰত ঠিকনা লিখো আৰু ডাক বাকচত ভৰাই দিওঁ খামৰ ওপৰত ডাক টিকট লগোৱা হয় ডাক টিকট ডাক সেৱাৰ মাচুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয় ইনল্যান্ড লেটাৰ কাৰ্ড ইনল্যান্ড লেটাৰ কাৰ্ডত আমি চিঠি লিখো ইনল্যান্ড লেটাৰ কাৰ্ডৰ ওপৰতে ঠিকনা লিখাৰ ব্যৱস্থা আছে পোষ্ট কাৰ্ডত আমি কম কথাৰে চিঠি লিখি পঠিয়াব পাৰোঁ পোষ্ট কাৰ্ডতো ঠিকনা লিখাৰ ব্যৱস্থা আছে ইনল্যান্ড লেটাৰ কাৰ্ড আৰু পোষ্ট কাৰ্ডৰ তোমালোকে সৰু সৰু 6টা বাকচ দেখিছা 6টা বাকচত পিনক'ড নাম্বাৰ লিখা হয় প্ৰত্যেক ডাকঘৰৰে একোটা পিনক'ড নাম্বাৰ থাকে পিনক'ড নাম্বাৰ 6টা সংখ্যাৰ হয় ডাকোৱালে আমাৰ চিঠি পত্ৰসমূহ ঘৰে ঘৰে দিয়েগে বৰ্তমান সময়ত ব্যক্তিগত চিঠি পত্ৰৰ প্ৰচলন নোহোৱাৰ দৰে হৈছে মোবাইল ফোন টেলিফোন হোৱাৰে পৰা মানুহে খা খবৰবোৰ মোবাইল ফোন টেলিফোনেৰেই লয় চিঠি পত্ৰবোৰ নিদিয়াৰ দৰে হৈছেগে ডাকঘৰত ক্ষুদ্ৰ সঞ্চয় আঁচনি যোগেদি আমি টকা পইচা জমা কৰিব পাৰোঁ চিঠিৰ প্ৰকাৰ 1 ব্যক্তিগত চিঠিপত্ৰ 2 আবেদন পত্ৰ 3 ব্যৱসায়িক চিঠিপত্ৰ 4 কাৰ্যালয় সম্বন্ধীয় চিঠিপত্ৰ আহাচোন আমি পাঠভিত্তিক ক্ৰিয়াকলাপখিনি আলোচনা কৰোঁ উত্তৰ দিয়া ক অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল অৰূপে পেট চলা ৰোগত ভুগি থকাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল খ অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল গাঁৱৰ এঘৰত ভোজ খাই অহাৰে পৰা অৰূপৰ পেট চলা ৰোগ আৰম্ভ হৈছিল গ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি বুলি কৈছিল অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে সেইখন অৰূপে দিয়া আবেদন নহৈ এখন চিঠিহে আছিল বুলি কৈছিল ঘ আবেদনক আৰু কি বুলি কয় আবেদনক আৰু দৰখাস্ত বুলি কয় ঙ অৰূপে পঢ়া স্কুলখনৰ নাম কি অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয় প্ৰথম ছ অৰূপে কি বিচাৰি আবেদন কৰিছিল অৰূপে ছুটি মঞ্জুৰিৰ আবেদন কৰিছিল শব্দবোৰৰ অৰ্থ লিখোৱা হা ব্যস্ত কোনো এটা কামত লাগি থকা ক্ষতি চলি নথকা বন্ধ হৈ থকা পেট চলা পনীয়া মল বাহিৰ হোৱা ছুটি কামৰ পৰা লোৱা বিদায় অৱসৰ মঞ্জুৰ মান্তি সম্মত একান্ত একে ঠাইতে মন লগোৱা শৈলী ভংগী ৰীতি প্ৰণালী শিৰোনামা চিঠিৰ ওপৰত লিখা নাম ঠিকনা
আদি। অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৰিছিল? অৰূপে কেইবাদিনো বিদ্যালয় ক্ষতি কৰাৰ বাবে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেৱে এই প্ৰশ্নটো অৰূপক কৰিছিল। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা। অৰূপে লিখা পত্ৰখন আছিল চিঠি আৰু বাইদেৱে শিকোৱা পত্ৰখন হ'ল আবেদন। অৰূপে লিখা পত্ৰখনত বিদ্যালয়ৰ নাম উল্লেখ কৰা নাই। বাইদেৱে লিখা পত্ৰখনত বিদ্যালয়ৰ নাম উল্লেখ আছে। বাইদেৱে লিখা পত্ৰখন প্ৰধান শিক্ষকলৈ আবেদন কৰিছে, কিন্তু অৰূপে লিখা পত্ৰখন বাইদেউক সম্বোধন কৰি লিখিছে। বাইদেউৰ আবেদনখনত অভিভাৱকৰ চহী আছে, কিন্তু অৰূপৰ পত্ৰখনত অভিভাৱকৰ চহী নাই। এতিয়া আমি ব্যাকৰণৰ অংশটোলৈ আহোঁ। তোমালোকে মন কৰিবা, অৰূপৰ চিঠিখনত থকা যোৱা 5/5/12 তাৰিখে মই এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাই কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ হোৱা নাছিল। ওপৰৰ এই বাক্যকেইটিত আমি গৈছিলোঁ, হৈছিল, খুৱাইছিল, নাছিল এই ক্ৰিয়াপদকেইটা দেখা পাইছোঁ। এই ক্ৰিয়াপদকেইটাই ইতিমধ্যে হৈ যোৱা কামবোৰৰ অৰ্থ প্ৰকাশ কৰিছে, অৰ্থাৎ কামবোৰ হৈ গ'ল। এনেদৰে আগতে হৈ যোৱা কাৰ্যৰ অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক অতীতকাল বুলি কোৱা হয়। অৰ্থাৎ যিটো কাম হৈ গ'ল সেই ক্ৰিয়াৰ কালক অতীতকাল বুলি কোৱা হয়। এতিয়া আমি আন দুটা বাক্যলৈ মন কৰিছোঁ। অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। ইয়াত পাইছোঁ আৰু হৈছে এই ক্ৰিয়াপদ দুটিয়ে কামটো এতিয়া নাইবা সদায় কৰা বা হোৱা বুজাইছে। এতিয়া কৰা, হোৱা বা চলি থকা অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক বৰ্তমান কাল বুলি কোৱা হয়। বৰ্তমান কালত কামটো চলি থকা বা হৈ থকা বুজায়। আৰু দুটা বাক্য ইয়াত উদাহৰণ হিচাপে দিছে, যেনে কাদমে গান গাইছে, বাচাপিয়ে নাচিছে। এতিয়া তোমালোকে তলৰ আন দুটা বাক্যলৈ মন কৰা। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। ওপৰৰ এই বাক্য দুটিত আমি ৰ'বা আৰু লিখিবা এই ক্ৰিয়াপদ দুটা পাইছোঁ। এই ক্ৰিয়াপদ দুটাই এতিয়ালৈকে কামটো হোৱা নাই এই অৰ্থ প্ৰকাশ কৰিছে। এনেদৰে আগলৈ হ'বলগীয়া কামৰ অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক ভৱিষ্যৎকাল বুলি কোৱা হয়। যেনে কাইলৈ বাইদেৱে আমাক সাধু কথা ক'ব, আমি মন পুতি শুনিম, সাধু শুনি বৰ ভাল লাগিব। এতিয়া আমি এই ব্যাকৰণৰ অংশটি কাল সম্পৰ্কে পালোঁ। কাল
তিনিবিধ অতীতকাল বৰ্তমানকাল আৰু ভৱিষ্যৎকাল অতীতকালত কামটো হৈ যোৱা বুজায় বৰ্তমান কালত কামটো চলি থকা বুজায় আৰু ভৱিষ্যৎকালত কামটোত হ'বহে অৰ্থাৎ হোৱা নাই এই অৰ্থ বুজায় এতিয়া পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা তোমালোকে পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখিবলৈ চেষ্টা কৰিবা এতিয়া এই পৃষ্ঠাটোলৈ মন কৰা তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে তাৰে এটাহে বাক্যটোৰ লগত খাপ খায় খাপ নোখোৱা পদটোত কটা চিন দিয়া তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা উদাহৰণ মনিকা কালি স্কুললৈ আহিছিল আহিব শব্দটো কাটি তোমালোকে পুনৰ শুদ্ধকে বাক্যটো এনেদৰে লিখিব লাগিব মনিকা কালি স্কুললৈ আহিছিল ক মই কাইলৈ গুৱাহাটীলৈ গৈছিলোঁ মই কাইলৈ গুৱাহাটীলৈ যাম খ হৌৱা চৰাইবোৰ আকাশত উৰিছিল হৌৱা চৰাইবোৰ আকাশত উৰিছে গ যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল ঘ আহা আমি ঘৰলৈ গৈছিলোঁ আহা আমি ঘৰলৈ যাওঁ উঙ মই কিতাপ পঢ়ে মই কিতাপ পঢ়োঁ প্ৰথম চ তুমি কি কৰিছা তুমি কি কৰিছা দ্বিতীয় চ তেওঁ ধান দাইছে তেওঁ ধান দাইছে বৰ্গীয় জ আমি ছবি আঁকিছিলোঁ আমি ছবি আঁকিছিলোঁ ঝ তোমালোকে গীত গাইছিলা তোমালোকে গীত গাইছিলা নিয়ম তেওঁলোকে বল খেলিছিলা তেওঁলোকে বল খেলিছিল মূৰ্ধন্য ত দেউতা আজি আহি পাব দেউতা আজি আহি পাব মূৰ্ধন্য থ সিহঁতে কাইলৈ চিনেমা চাম সিহঁতে কাইলৈ চিনেমা চাব মূৰ্ধন্য দ আমি বৰশী বাব আমি বৰশী বাম শিপিঠিত আমি যি ক্ৰিয়াকলাপ আলোচনা কৰিলোঁ শিপিঠিৰ ক্ৰিয়াকলাপটোত তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি ভাগে ভাগে লিখা উদাহৰণস্বৰূপে অতীতকাল মনিকা কালি স্কুললৈ আহিছিল বৰ্তমান কাল মই কিতাপ পঢ়োঁ ভৱিষ্যৎকাল মই কাইলৈ গুৱাহাটীলৈ যাম আমি আগৰ পৃষ্ঠাত যেকেইটা বাক্য গঠন কৰিছিলোঁ সেই বাক্যবোৰ আমি অতীতকাল বৰ্তমান কাল আৰু ভৱিষ্যৎকালত ভাগ কৰি লিখিব লাগিব এতিয়া তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা ক যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ আমাৰ লগত ছাৰ বাইদেউসকলো গৈছিল বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা
কৈছিল। মাজে মাজে আমি গান শুনিছিলোঁ, ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি হাঁহিছিলোঁ। খ, পচুৱা বতাহ বলিছে। হোৱা, পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাইগুডু খেলিছে, আন কেইজনমানে চিলা উৰুৱাইছে। এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে। আন এজনে আহঁতৰ পাতেৰে টুপি সাজিছে। গ, মই মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাৰু পিঠা আনিব। ইয়াত আমি ক অংশটোত অতীত কালৰ ক্ৰিয়াপদ পুৰাইছোঁ, খ অংশটোত বৰ্তমান কালৰ ক্ৰিয়াপদ পুৰাইছোঁ আৰু গ অংশটোত ভৱিষ্যৎ কালৰ ক্ৰিয়াপদ পুৰাইছোঁ। শব্দ সাজি বাক্য ৰচনা কৰা। ইয়াত তোমালোকে দন্তীয়া ন বুলি প্ৰথম বাকচটো দেখিছা, কিন্তু এইটো দন্তীয়া ন নহয়, অ হ'ব লাগে। অটো আমি ৰূপত সংযোগ কৰি অৰূপ, অটো আমি ৰূপৰ লগত যোগ কৰি অৰূপ লিখিম। অৰূপ শব্দটোৰে এটা বাক্য গঠন কৰি দেখুৱাইছে ইয়াত। অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল। অলগত সহ্য যোগ কৰি অসহ্য, অসহ্য, আজি ইমান গৰম পৰিছে মোৰ অসহ্য লাগি গৈছে। অখাদ্য, অখাদ্য খাব নালাগে। অসুখ, অসুখ হ'লে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। অমিল, অনুপ আৰু ৰবি ভাই ককাই যদিও দুয়োৰে মাজত বহুত অমিল আছে। এতিয়া আমি অনু শব্দটোলৈ যাওঁ। অনু শব্দটো গ্ৰহৰ লগত যোগ হৈ অনুগ্ৰহ। অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটি মঞ্জুৰ কৰে যেন। অনু লগত উপস্থিত যোগ হৈ অনুপস্থিত। আজি অনিতা বিদ্যালয়ত অনুপস্থিত আছিল। অনুৰূপ, লালন পালন শব্দটো এটা অনুৰূপ শব্দ। অনুমান, অনুমান, ঘটনাটো কেনেকৈ ঘটিল কোনেও অনুমান কৰিব পৰা নাই। অনু লগত উচিত যোগ হৈ অনুচিত। অনুচিত, কৰোনা ভাইৰাছৰ কবলত নপৰিবৰ বাবে আমি বাহিৰত ঘূৰি ফুৰা অনুচিত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এনেদৰে বাক্যকেইটা সাজিবলৈ যত্ন কৰিবা। গৃহকৰ্ম 1। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি গৃহকৰ্মলৈ আহোঁ। এইখিনি গৃহকৰ্ম তোমালোকে তোমালোকৰ ঘৰত কৰিবা। 1। তোমাৰ জ্বৰ হোৱাৰ বাবে বিদ্যালয়ত দুদিন উপস্থিত থাকিব নোৱাৰাৰ কথা জনাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা। 2। বিদ্যালয়ৰ গৰমৰ বন্ধ কেনেদৰে কটালা জনাই তোমাৰ বন্ধু বান্ধৱীলৈ এখন চিঠি লিখা। 3। তৈয়াৰ কৰা। খাম, শুভেচ্ছা পত্ৰ নৱবৰ্ষৰ জন্মদিনৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি গৃহকৰ্ম কৰাৰ উপৰিও তোমালোকৰ লগত যিখিনি পাঠভিত্তিক
প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ সেইখিনি তোমালোকে তোমালোকৰ বহীত সুন্দৰকৈ লিখিবা লগতে ব্যাকৰণৰ যিখিনি আমি আলোচনা কৰিলোঁ সেইখিনিও তোমালোকে তোমালোকৰ বহীত সুন্দৰকৈ লিখাৰ অভ্যাস কৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেধৰণৰ খাম ঘৰতে তৈয়াৰ কৰিব পাৰা আৰু চোৱাচোন মই দুখন শুভেচ্ছা পত্ৰ তৈয়াৰ কৰিছোঁ এখন হৈছে জন্মদিনৰ শুভেচ্ছা পত্ৰ আৰু আনখন হৈছে নৱবৰ্ষৰ শুভেচ্ছা পত্ৰ এনেধৰণৰ শুভেচ্ছা পত্ৰ তোমালোকে নিজ হাতেৰে তৈয়াৰ কৰি তোমালোকৰ মৰমৰ বন্ধু বান্ধৱী দাদা বাইদেউ ভাইটি ভণ্টি নৱবৰ্ষ অথবা জন্মদিনত দিব পাৰা আৰু তোমালোকে এই শুভেচ্ছা পত্ৰৰ ভিতৰত শুভেচ্ছা বাৰ্তা লিখি পঠিয়াব পাৰা এনেধৰণৰ নিজ হাতেৰে তৈয়াৰ কৰা শুভেচ্ছা পত্ৰ তুমি যিজনক দিবা সেইজনেও আনন্দ পায় আৰু নিজেও আনন্দ লাভ কৰা যায় আশা কৰোঁ তোমালোকে এনেধৰণৰ সামগ্ৰী নিজ হাতে তৈয়াৰ কৰিবা